দৰ্শকসকল স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানটিলৈ। সপ্তাহটোৰ আজি শেষৰ দিন শনিবাৰ, আৰু শনিবাৰ বুলি ক'লে আমি সকলোৱে অকণমান মনোৰঞ্জন ভাল পাওঁ। যেতিয়া আমাৰ গতানুগতিক জীৱন এটা আছিল, তেতিয়া আমি সপ্তাহটো গোটেইকেইটা দিন পাৰ কৰি উইকেণ্ড শনিবাৰ দিনটোত অকণমান যদি বিশ্ৰাম ল'বলৈ পাওঁ আমাৰ খুবেই ভাল লাগে। আৰু যেতিয়া বতৰটো ডাৱৰীয়া হয় তেতিয়া অকণমান কিবা এটা ভাল লগা কিবা এটা খোৱাৰ পাছত যদি অকণ বিশ্ৰাম ল'ব পাৰোঁ তেতিয়া আমাৰ মন প্ৰাণ ভৰি যায়। আৰু এই বিশ্ৰামৰ সময়খিনিত যদি আমি এটা ধুনীয়া গীত শুনো তেতিয়াতো কথাই নাই। এতিয়া যি কি নহওক আমি সকলো গৃহবন্দী হৈ আছোঁ। এতিয়া প্ৰত্যেকটো দিনেই আমাৰ বিশ্ৰামৰ দিন। এই বিশ্ৰামৰ দিনবিলাকৰ মাজতো আমি নিজক নিজে অকণমান সময় দিবলৈ চেষ্টা কৰিছোঁ, পৰিয়াল আত্মীয়ৰ লগত সময় দিবলৈ চেষ্টা কৰিছোঁ, আৰু নিজে ভাল পোৱা কামবিলাক আকৌ এবাৰ কৰি চাবলৈ চেষ্টা কৰিছোঁ, নহয় জানো? আৰু এনেকুৱা এটা বিশ্ৰামৰ দিন, আৰু চাৰিওফালে সেমেকা এটা পৰিৱেশ, বৰষুণ দিয়ে আছে আজি কেইবাদিনো ধৰি, ইপিনে বানপানীৰ প্ৰকোপো বাঢ়িছে, কৰোণা ভাইৰাছটো আছেই। এনেকুৱা এটা শংকাৰ দিনত, সংশয়ৰ দিনত সকলোবিলাক ত্যাগ কৰি অকণমান যদি আমি অকণ মনোৰঞ্জনৰ দিশত আগবাঢ়িব পাৰোঁ তেতিয়া অকণ ভাল লাগে, নহয় জানো? গান শুনি সকলোৱে ভাল পাওঁ, ভাল চিনেমা এখন চাই ভাল পাওঁ, ভাল নৃত্য এটা উপভোগ কৰি ভাল পাওঁ, সকলো ভাল পাওঁ। কেৱল মাত্ৰ আমি গৃহতে আছোঁ, নিজকে নিজে সুৰক্ষিত কৰি ৰাখিছোঁ। নিজকে নিজে সুৰক্ষিত কৰি ৰাখিলে সমাজখনকো আমি সুৰক্ষিত কৰি ৰাখিম, ভালকৈ থাকিম। কৰোণা ভাইৰাছ কিমানেই ভয়াৱহ নহওক কিয় আমি আমাৰ কৰ্মৰ যোগেদি তাক প্ৰতিহত কৰিবলৈ চেষ্টা কৰিম। যি কি নহওক আমি আমাৰ আজি অতিথিগৰাকীৰ সৈতে আপোনালোকৰ কাষ চাপিছোঁ, আৰু অতিথিগৰাকী এগৰাকী সংগীতৰ শিল্পী। আমি আগতে কৈছোঁ সপ্তাহটোৰ শেষৰ দিনটোত আমি চেষ্টা কৰোঁ এগৰাকী সংগীতৰ শিল্পীক আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিবলৈ। আৰু আজিৰ শিল্পীগৰাকীক আপোনালোকে লগ পাই খুবেই ভাল পাব, তেওঁৰ লগত কথা পাতি খুবেই ভাল পাব। তেওঁ হৈছে নৱম কল্যাণ, এজন অতি নতুন প্ৰজন্মৰ এক জনপ্ৰিয় নাম, এজন জনপ্ৰিয় শিল্পী নৱম কল্যাণ। নৱম, স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ। নৱমৰ কণ্ঠত গীত শুনিম, কিন্তু ব্যতিক্ৰম মাজদুৰ অতিথি হিচাপে নৱম আজি আমাৰ এই অনুষ্ঠানলৈ আহিছে। নৱমক আমি এটি উপহাৰ দিব বিচাৰিছোঁ, এটি মাস্ক। আপোনালোকে গম পাইছে যে ব্যতিক্ৰম মাজদুৰ তৰফৰ পৰা এই উদ্যোগ লোৱা হৈছে। আৰ্থিকভাৱে অনগ্ৰসৰ মহিলাসকলক ব্যতিক্ৰম মাজদুৰে এটি বিশেষ সুবিধা প্ৰদান কৰিছে, তেওঁলোকে যাতে এই মাস্কটো তেওঁলোকে তৈয়াৰ কৰে। আৰু এই প্ৰচেষ্টাত আৰ্টফেডে বিশেষভাৱে সহায় সহযোগিতা আগবঢ়াইছে, টুৰিজিমেও বিশেষভাৱে সহায় সহযোগিতা আগবঢ়াইছে। আৰু সকলোৰে সহযোগত ব্যতিক্ৰম মাজদুৰে এই মাস্ক তৈয়াৰ কৰিছে। আৰ্থিকভাৱে অনগ্ৰসৰ মহিলাসকলক যোগেদি এই মাস্ক তৈয়াৰ কৰা হৈছে, আৰু এই মাস্ক তৈয়াৰ কৰি খুব কম দামতে বজাৰলৈ দিয়া হৈছে। আৰু যিসকল মহিলাই এই মাস্ক তৈয়াৰ কৰিছে সেই মহিলাসকলকো কিন্তু আৰ্থিকভাৱে সকাহ দিয়া প্ৰচেষ্টা কৰিছে। প্ৰথমতে এটি মাস্ক মই নৱমলৈ উপহাৰ হিচাপে দিছোঁ। নৱম, বৰ্তমান মাস্ক পিন্ধাটো বাধ্যতামূলক, সেইবাবে এটি মাস্ক প্ৰথমতে মই দি লৈছোঁ, আৰু আমি এতিয়া অনুষ্ঠান আৰম্ভ কৰিম। দৰ্শকসকল, আমাৰ এই অনুষ্ঠানটোক আগবঢ়াই লৈ যোৱাত আমাক সহায় কৰিছে ইণ্ডিয়া টুৰিজিম, ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট, MJI গ্ৰুপ, স্পেক্ট্ৰাম এডভেঞ্চাৰ এণ্ড ইলুমিছ এষ্টেটিক ক্লিনিক, ভৰতাজ এষ্ট্ৰ সমাধান এণ্ড ৰিচাৰ্চ চেণ্টাৰ। আটাইকে ধন্যবাদ জ্ঞাপন কৰি আমি এতিয়া অলপ সময় নৱম কল্যাণৰ লগত থাকিম, তেওঁৰ কণ্ঠ ধুনীয়া ধুনীয়া গীতবিলাক শুনিম। নৱম, বহুত কথা ক'লোঁ, আৰু এতিয়া আমি তোমাৰ লগত কথা পাতিম, তোমাৰ কণ্ঠত গীত শুনিম। এগৰাকী শিল্পীগৰাকী এটা গীতেৰে অনুষ্ঠানটি আৰম্ভ কৰিব। প্ৰথম যিটো গীত মই গাবলৈ লৈছোঁ, এই গীতটো মোৰ খুব প্ৰিয়, আৰু মোৰ নিজৰ জনাৰৰ, যিটো জনাৰত মই পাৰফৰ্ম কৰি খুব কমফৰ্ট ফিল কৰোঁ, মোৰ কমফৰ্ট জ'ন হয়। চুফি জনাৰৰ হয়। সেই গীতটি অৰিজিনেলি গাইছিল জাভেদ আলী চাহাব, তেখেতে গাইছিল। তেখেতে গোৱা গীতটো তেখেতৰ দৰে গাব নোৱাৰিব পাৰোঁ, বাট মই নিজৰ যিমানখিনি পাৰোঁ মোক গোটেইখিনি দিবলৈ খুজিম গীতটোলৈ। গতিকে আৰম্ভ কৰিছোঁ গীতটো। अर्जियां सारी मैं चेहरे पे लिख के ना आया हूँ, तुमसे क्या मांगूं मैं, तुम खुद ही समझ लो।
মৌলা 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 মেরে মৌলা 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 দরারে দরারে মাকে পি মৌলা मरम्मत मुकद्दर के कर दो मौला मेरे मौला मेरे दर पे झुकाऊं मिटाऊं बनाऊं तेरे दर पे झुकाऊं मिटाऊं बनाऊं मरम्मत मुकद्दर के कर दो मौला मरम्मत मुकद्दर के करे दो मौला जो भी तेरे दर आया झुकने दो सिर आया मस्तियाँ पिए सबको झूमता नजर आया जो भी तेरे दर आया झुकने दो सिर आया मस्तियाँ पिए सबको झूमता नजर आया जैसे लेके आया जो दरिया वो भर दिलाया नूर की बारिश में नूर की बारिश में भीगता नजर आया मौला 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 मेरे मौला मेरे मौला 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 मेरे मौला 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 दरारे दरारे माकी भी मौला मरम्मत मुकद्दर के कर दो मौला मेरे मौला तेरे दर पे झुकाऊं मिटाऊं बनाऊं तेरे दर पे झुकाऊं मिटाऊं बनाऊं मरम्मत मुकद्दर के करे दो मौला मरम्मत मुकद्दर के करे दो मौला या मौला খুব ভাল লাগে নৱম ঘৰখনততো এটা সাংগীতিক পৰিৱেশ আছে কাৰণ পিতৃ মাতৃ দুয়োগৰাকী ব্যক্তি সংগীতৰ লগত জড়িত বিশেষকৈ তোমাৰ পিতৃ আমাৰ সকলোৰে শ্ৰদ্ধাৰ এজন ব্যক্তি যিজন ব্যক্তিয়ে যিমান দিন কাম কৰিলে সংগীতৰ ক্ষেত্ৰখনতে কাম কৰিলে নহয় ঘৰখনৰ কোনটো পৰিৱেশে তোমাক ইমান আকৃষ্ট কৰিলে যে তুমিও একান্তপতীয়াকৈ সংগীতৰ চৰ্চা আৰম্ভ কৰিলা সঁচাকৈ ক'বলৈ গ'লে মোৰ জন্ম পোৱাৰ পৰাই মোৰ খেলা মানে ধেমালি খেলা সকলোখিনি মোৰ সংগীতৰ মাজতে গ'ল কাৰণ ঘৰত যেতিয়া মই এনেই বহি থাকোঁ মানে মই বাহিৰলৈ মোৰ বন্ধুৰ লগত গৈ খেলিবলৈ মোৰ সুবিধাই নাপাওঁ কাৰণ মই দেখা পাওঁ মোৰ মা দেউতাই কি কৰিছে মই ওচৰত থাকোঁতে চাওঁতে মই ইমানেই ইনস্পায়াৰ হ'লোঁ আজি মই এইটো কোৱাটো ভুলো হ'ব পাৰে কিন্তু কিছুমান ক্ষেত্ৰত দেউতাই মোক সংগীতত বহুত সহায় কৰে আৰু কিছুমান ক্ষেত্ৰত মই আজি দেউতাক বহুত সহায় কৰিব পাৰিছোঁ কাৰণ মই কিছুমান যিখিনি দেউতাই আজি অৰ্জন কৰিছে সংগীতৰ জগতত ফ'ক কালচাৰৰ বিষয়ৰ ওপৰত ফ'কত তেখেতে বহুতখিনি মানে নলেজ দেউতা তেখেতৰ নাম হ'ল মোৰ অতি মানে মোৰ গুৰু হয় তেখেত মোৰ দেউতা হয় জন্মী দাস জন্মী দাস অসমৰ সংগীতৰ ক্ষেত্ৰখনত অতি চিনাকি এটি নাম বিশেষকৈ লোক সংগীতৰ ক্ষেত্ৰত মই কেইটামান প্ৰশ্ন কৰোঁ দেউতাক যে আজি এতিয়া বৰ্তমান জেনেৰেশ্যনত বহুত কম্প'জাৰ্ছ ওলাইছে চ' তেখেতসকলে বহুত ধৰণৰ কম্প'জিশ্যনছ ওলাই আছে যিটো ফলত তেখেতসকলে ৰাইজৰ সকলো মানুহে চিনি পোৱা হৈছে কিন্তু সেই চেম প্ৰশ্নটো মই দেউতাক যেতিয়া কৰোঁ তেখেতে কয় যে মোক পপুলাৰিটি নালাগে মই যিমানখিনি নলেজ পাৰোঁ আৰু নলেজখিনি যাতে মই বিলাব পাৰোঁ মোৰ ষ্টুডেণ্টছক হওক বা মোৰ সমনীয়া হওক চ' মই সেইটো লৈ কিনে মই এইখিনি সুখী চ' মানে কয় যে মানে সংগীত কৰিলে মানুহ যে পপুলাৰ হ'বৰ কাৰণে সংগীত কৰে সেইটো নহয় সেইটো নিজৰ অধ্যয়নৰ মাজেৰে নিজে যিমানখিনি পাৰা শিকি গৈ থাকিব লাগে আৰু তাৰ লগত পপুলাৰিটিটো যদি আহে অট'মেটিকেলি নিজে নিজে আহি যায় সেইটো পপুলাৰিটিৰ পিছত সংগীতটোলৈ আগবাঢ়িব নালাগে চ' গতিকে এতিয়া মোক বহুতে সোধে যে তুমি গীত পাৰফৰ্ম কৰি আছা লাইভ পাৰফৰ্ম কৰি আছা নিজৰ গীত কেলৈ বনোৱা নাই তেতিয়া মোৰ পাৰ্চনেল ভিউ এইটো যে
যেতিয়া মই পাৰফৰ্ম কৰোঁ এতিয়া মোৰ যিটো ষ্টাইল আৰু আমাৰ বৰ্তমান যিটো ধৰক জেনেৰেশ্যনত চলি আছে মিউজিকৰ যিটো জেনেৰেশ্যন চলি আছে সেই ষ্টাইলটো মই একচেপ্ট কৰিব নোৱাৰোঁ সেইকাৰণে মই অকণমান ধৈৰ্য ধৰিছোঁ যাতে অকণমান ষ্টেবল এটা চিটুৱেশ্যন এটা আহক মিউজিকৰ ক্ষেত্ৰত মানুহে যাতে শ্ল' মেলিন নাম্বাৰৰ ওপৰত বেছি ইম্পৰ্টেঞ্চ দিয়ে আৰু ফাষ্ট ডেন্সিং নাম্বাৰছত ইম্পৰ্টেঞ্চ দুটা ইম্পৰ্টেণ্ট কিন্তু এতিয়া ফাষ্ট ডেন্সিং নাম্বাৰটো বেছি ইম্পৰ্টেণ্ট হৈ গৈছে গতিকে মই মোৰ জনটো লৈ আছোঁ বৰ্তমান সেইকাৰণে কৈছোঁ যে কম্প'জিং ওলালে নহ'ব মানুহ শুনিবলৈ ইণ্টাৰেষ্ট হ'বও লাগিব হয় হয় আৰু এই যিটো মেলোডি সংগীতৰ মেলোডিটো মেইন হয় জানো এতিয়া কিশোৰ কুমাৰৰ গীত হওক মহম্মদ ৰফি চাহাবৰ গীত হওক লতা মংগেশকাৰ হওক আশা ভোছলে গীত হওক আমি কিয় ইমান ভাল পাওঁ এটা মেলোডি আছে আৰ ডি বৰ্মন কোন কাহিনী গুচি গ'ল কিয় আমি ভাল পাওঁ এছ ডি বৰ্মন কিয় ভাল লাগে তেখেতসকলৰ গীত আমিও ভাল পাওঁ কিন্তু এটা নিজৰ জনৰটোত থাকি সেই কামখিনি অন্তঃকৰণে কৰাটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এতিয়া ইতিমধ্যে তুমি ক'লাই যে ঘৰখনত এটা খুব সাংগীতিক পৰিৱেশ আছে বিশেষকৈ লোকসংগীতৰ চৰ্চা খুব ধুনীয়া এটা পৰিৱেশ আছে দেউতাক বা মাকগৰাকীয়ে যেতিয়া সংগীতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে তেওঁলোকে পুতেকক এটা সংগীত ল'ৰা বা ছোৱালীটো যদি সংগীতলৈ ঢাপলি মেলে ল'ৰা ছোৱালীক দেউতাক মাকে এটা দিশলৈ লৈ যাব বিচাৰে তোমাৰ ক্ষেত্ৰত কিবা হৈছিল নেকি দেউতা মায়ে যে তুমি এইটোৱে গীতে গোৱা এনেকৈ কিবা কৈছিল নাই মোক দেউতাই কৈছে যে তুমি ভৱিষ্যতত তুমি কেনেকুৱা ধৰণৰ সংগীত তুমি নিজে নিজৰ কাৰণে বাছি লোৱা সেইটো তোমাৰ নিজৰ ডিচিশ্যন সেইটোত কেতিয়াও মোক ইণ্টাৰফেয়াৰ কৰা নাই কিন্তু কৈছে যে নিজৰ সংগীতৰ যিটো বেছ সেই বেছটো সকলোৰে এটাই যে আপুনি ৱেষ্টাৰ্ণ মিউজিকত চাব গ'লে তাতে অপেৰাটো বেছি ইম্পৰ্টেণ্ট আমাৰ ইণ্ডিয়ান ক্লাছিকেল মিউজিক আমাৰ ক্লাছিকেল ফৰ্মটো এতিয়া আমাৰ বহুত ছিংগাৰ ক্লাছিকেল নগোৱা কি নাজানেও বহুত ভাল গাই আছে বহুত ভাল গায় কিন্তু ক্লাছিকেল বেছটো নাই কিন্তু আপুনি সেনেকৈ গালে পাৰফৰ্মেঞ্চটো ভাল হ'ল বাট আপুনি যেতিয়া সংগীতৰ মানুহৰ মাজত যেতিয়া পাৰফৰ্ম কৰিব তেতিয়া আপুনি তাৰ প্ৰশ্ন যদি সোধে যে এই গানটো কেনেকৈ বনাইছে ক'ৰ পৰা গানটো কেনেকৈ আহিছে সেইবোৰৰ উত্তৰ নাথাকিব আচলতে ব্যাকৰণটো বৰ হয় নহয় জানো আমি আজি থিয় হৈছোঁ ভেটিটো হ'ল ব্যাকৰণ কথা ক'বলৈ শিকিছোঁ ভেটিটো হ'ল ব্যাকৰণ যিকোনো এটা বিষয় আগবাঢ়োতে যিকোনো এটা বিষয় ব্যাকৰণটো অত্যন্ত প্ৰয়োজনীয় আৰু সেই ব্যাকৰণটো অনুসৰণ নকৰিলে এটা পৰ্যায়লৈকেহে কিন্তু এজন ব্যক্তি ধাৱমান হ'ব পাৰে তাৰ এটা পৰ্যায় পোৱাৰ পিছত তেওঁৰ ধাৱমানৰ গতিটো স্তব্ধ হৈ যায় নৱম এটা গীত শুনো সুফি এটা পাৰফৰ্ম কৰোঁ অ'কে এই গীতটি বহুত ছিংগাৰে গাইছে অৰিজিনেলি কম্প'জ এণ্ড ছাং বাই উস্তাদ নুছৰাত ফতেহ আলী খান ছাৰ চ' তেখেতে এই গীতটি কম্প'জ কৰিছিল গাইছিলে তেখেতৰ তেখেতৰ শিষ্যৰ ল'ৰাই গাল ৰাহাত ফতেহ আলী খান তেখেতে গাইছে এতিয়া আমাৰ অসমীয়া আৰ্টিষ্টো বহুতেই গাইছে আমাৰ সকলোৰে মৰমৰ পাপন দায়ো গীতটো গাইছে বহুতেই গীতটি গাইছে কিন্তু এতিয়া চুফি হৈ থকা নাইগৈ কিন্তু তথাপিও মই একষ্টিক ষ্টাইলত যিখিনি পাৰিছোঁ কৰিছোঁ জানিয়া হানিয়া জানিয়া हानिया मेरा सुख दुख तेरे नाल डोलना तेरे बिन नहीं लगता दिल मेरा ढोलना 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 कुछ करे बोलना तो सिन बिच अगला रे लंगनी गई बरसाता कुछ करे बोलना तो सिन बिच अगला रे लंगनी गई बरसाता
सजना नींद न खो के जग के कटिया राता तुर गयो सजना नींद न खो के जग के कटिया राता गिला न सदा बसदा प्यार दा रुबा सोनिया मुड़ नहीं आनिया तेरे बिन नहीं लगता दिल मेरा ढोलना तेरे बिन नहीं लगता दिल मेरा ढोलना तेरे बिन नहीं लगता दिल मेरा ढोलना तेरे बिन नहीं लगता मेरा ढोलना तेरे बिन नहीं लगता दिल मेरा ढोलना तेरे बिन नहीं लगता दिल मेरा ढोलना। খুব ভাল লাগিলে গীতটো শুনি এতিয়া এগৰাকী সংগীতৰ শিল্পীৰ পুত্ৰক নিশ্চয় পদ্ধতিগতভাৱেই গান গাবলৈ আগবঢ়াই লৈ যায় তোমাৰ শাস্ত্ৰীয় সংগীতৰ শিক্ষা তুমি নিশ্চয় গ্ৰহণ কৰিছা তোমাৰ জীৱনত শাস্ত্ৰীয় সংগীত আছে কেনেকৈ প্ৰথমে আৰম্ভ কৰিলা আৰু কিমান দূৰলৈ আগবাঢ়ি গ'লা আৰম্ভণি মোৰ দেউতাৰে আৰম্ভণি কৰাইছে দেউতাই মোক ক্লাছিকেল শিকোৱা আৰম্ভ কৰা নাছিল দেউতাই মোক হাৰমনিয়ামখন কেনেকৈ ধৰিব লাগে আৰু গানটো গাবলৈ গোৱাৰ আগত মনত কি ধ্যান লৈ গাব লাগে এই দুটা বস্তু শিকাইছিলে কিন্তু মোৰ পাৰফেক্ট গুৰু বুলি ক'বলৈ গ'লে মোৰ গুৰু হ'ল দামোদৰ বৰা ছাৰ তেখেতৰ লগত মই বিচাৰত কমপ্লিট কৰিলোঁ আৰু বিচাৰত যেতিয়ালৈকে মই কৰিছোঁ তেতিয়ালৈ তেখেতৰ পৰামৰ্শ মই মানি চলাৰ বাবে মই CCRTত কণ্টিনিউছলি 6 ইয়াৰ্ছ মই স্কলাৰশ্বিপ হোল্ডাৰ আছিলোঁ CCRT হয় তাৰপিছত কিন্তু মই বাহিৰত ক'তো যাব নোৱাৰিলোঁ কাৰণ মোৰ মা দেউতাক খুব ভয় কৰে বাহিৰত পঠাবলৈ গতিকে তেতিয়া মই এনেকৈ স্কলাৰশ্বিপ মই পাই যিমানখিনি পাৰিলোঁ শিকিলোঁ তাৰপিছত মই গায়কী শিকিলোঁ সঞ্জীৱ ৰয় চ' তেখেতে হ'ল আপোনাৰ কলকাতাৰ বেংগলী হয় আৰু মানে আমাৰ বৰা ছাৰতকৈ দামোদৰ বৰা ছাৰতকৈ ছিনিয়ৰ চ' তেখেতৰ পৰা মই গায়কী 2 বছৰ শিকিলোঁ চ' ক্লাছিকেল মই সিমানেই কৰিলোঁ বিচাৰত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ তাৰপিছত গায়কী কৰিলোঁ নিপুণ কৰি গায়কী কমপ্লিট হৈ যোৱাৰ পাছত ক্লাছিকেল মই তাতে শেষ কৰিলোঁ তাৰপিছত মই ৱেষ্টাৰ্ণৰ কৰিছোঁ ৱেষ্টাৰ্ণত মানে ডাইৰেক্ট ৱেষ্টাৰ্ণ ছং গোৱা নাই মই ৱেষ্টাৰ্ণ মই অনলাইন ট্ৰেইনিং লৈছিলোঁ মই এনেকৈ ফিজিকেলি মই কাকো লগ পোৱা নাই গোটেইখিনি অনলাইন মই ট্ৰেইনিংখিনি লৈ কেনে ভিডিঅ' কলিং হওক বা যেনেকৈ হওক গোটেইখিনি মই নলেজ কালেক্ট কৰি মই নিজৰ ৰিচাৰ্চেৰে আগবাঢ়ি আহিছোঁ ইমানখিনি আজিলৈ খুব ভাল কথা মানে সংগীতৰ পদ্ধতিগত শিক্ষা এটা পৰ্যায়লৈকে পোৱাৰ পাছতে তুমি আনুষ্ঠানিকভাৱে তোমাৰ গায়কী আৰম্ভ কৰিছা এতিয়া যে দামোদৰ বৰা ছাৰৰ লগত যিজন ব্যক্তিক আমি সকলোৱে খুবেই শ্ৰদ্ধা কৰোঁ আৰু তেওঁলোকে অন্তঃকৰণে শিকায় মানে তেওঁলোকৰ ওচৰত যেতিয়া শিকা যায় তেওঁলোকে ছাত্ৰ বা ছাত্ৰীগৰাকীক সকলোখিনি দিবলৈ চেষ্টা কৰে আৰু সেই একাগ্ৰতাটো ছাত্ৰ বা ছাত্ৰীগৰাকীৰ প্ৰয়োজন হ'ব প্ৰত্যেকগৰাকী গুৰুৰ ওচৰত শিকোঁতে কিছুমান কথাই বিশেষভাৱে ক্ৰিয়া কৰে দামোদৰ বৰা ছাৰে তোমাক সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ কিছুমান নিশ্চয় টিপছ দিছিলে কিছুমান বিশেষ কথা কৈছিলে কোনবিলাক কথাই তুমি যিকোনো এটা গীত গাওঁতে কোনবিলাক কথাই তোমাৰ মনত বেছিকৈ ক্ৰিয়া কৰে মই যেতিয়া মানে প্ৰথম ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰ যেতিয়া পালোঁ কাৰণ প্ৰথম ইয়াৰটো আপোনাৰ জাষ্ট প্ৰিলিমিনাৰী ছেশ্যনছ টাইপ হৈ যায় আৰম্ভণিত আপুনি অকণমান ক্লাছিকেলৰ পাইছে বেছিক পোৱা নাই ধৰক চাৰগাম চাৰেগাম বাধা নিচাখিনি শিকিলোঁ তাৰপিছত লাহেকৈ যে ছেকেণ্ড ইয়াৰৰ পৰা মোৰ মানে ক্লাছিকেল লাইফটো আৰম্ভ হ'ল তেতিয়া মই প্ৰথমতে ইমান ছিনচিয়াৰ নাছিলোঁ সঁচাকৈ ক'বলৈ ক্লাছিকেলটো মানে আমনি পাওঁ 3 ঘণ্টা 4 ঘণ্টা বহি ৰিয়াজ কৰিব লাগে গুৰুজনৰ ওচৰতে কেনেকৈ বহি থাকিম চ' উঠি যাওঁ লাগে কিন্তু আমাৰ ক্ৰেডিট যায় ছাৰৰ কাৰণে কাৰণ ছাৰ বহুত ষ্ট্ৰিক্ট আছিল দামোদৰ বৰা ছাৰ মানে সবতকৈ ষ্ট্ৰিক্ট টিচাৰ তেতিয়াই এতিয়াও বহুত ষ্ট্ৰিক্ট চবেই জানে আমাৰ সংগীতৰ জগতৰ তেখেতে বহুত ষ্ট্ৰিক্ট ষ্টুডেণ্টক মাৰিবলৈ 1 ছেকেণ্ডো নাভাবে ইমান ষ্ট্ৰিক্ট সেই ষ্ট্ৰিক্টৰ কাৰণে বহুতে ছিংগাৰ হ'ব নোৱাৰিল আৰু সেই ষ্ট্ৰিক্টনেছৰ কাৰণে বহুতে ছিংগাৰ এজন হ'ব পাৰিলোঁ চ' তাতে প্লাছ মাইনাছ দুটাই আছে কিন্তু ছাৰে মোক ক্লাছিকেলৰ ক্ষেত্ৰত কাকো মানে পাৰ্চনেলি নিজে মানে পাৰ্চিয়েলিটি নাছিল যে এইজন ষ্টুডেণ্টক মই অকণমান বেছি নলেজ দিম তেখেতক কম দিম মানে চবকে একেলগে বহাই লৈ চবকে সমান নলেজ দিয়ে চ' এইটো ষ্টুডেণ্টৰো ওপৰত একচুৱেলি ডিপেণ্ড কৰে যে কিমানখিনি ল'ব পাৰি ষ্টুডেণ্টৰ নিজৰ ওপৰত টিচাৰৰ মানে ডিউটি হ'ল শিকোৱা কিন্তু ষ্টুডেণ্টে নিজৰ ডিউটিটো নকৰিলে টিচাৰে শিকালেও একো ৰিজাল্টছ নোলায় গতিকে ছাৰে শিকাইছিল আৰু মই সেইমতে আহৰণ কৰোঁতে আহি গ'ল এতিয়া গীত এটা
ঠিক আছে মই কৈলাশ খেৰৰ গীত এটা শুনাইছোঁ सजा ऐ मेरे दिल बता टूटता क्यों नहीं दर्द का सिलसिला ये प्यार में है कैसे कैसे ये प्यार लिखे कैसी कैसी दास्ता या रब्बा तेरे कोई जान भी अगर दिल भर पे हो न दिल भर पे हो न कोई असर हो यार तेरे कोई जान भी अगर दिल भर पे हो न दिल भर पे हो न कोई असर ओ प्यार है या सजा मेरे दिल बता कैसा है सफर वफा की मुश्किल का ना है कोई हल दिलों की मुश्किल का धड़कन धड़कन बिखरी रंजिशें सांसें सांसें टूटी बंदिशें कहीं तो हर लम्हा होठों पे फरियाद है किसी की दुनिया चाहत में बर्बाद है या रब्बा तेरे कोई जान भी अगर दिल भर पे हो न दिल भर पे हो न कोई असर ओ यार तेरे कोई जान भी अगर दिल भर पे हो न दिल भर पे हो न कोई असर খুব ভাল লাগিল দামোদৰ বৰা ছাৰে বিশাৰদলৈকে তোমাক আগবঢ়াই দিলে আৰু যিটো নিষ্ঠা থাকিব লাগে আৰু একাগ্ৰতাৰে বহি থকাৰ যিটো শক্তি সংগীতৰ মাজত একাগ্ৰতা থাকিলেহে কিন্তু সংগীতৰ গভীৰৰ পৰা গভীৰতলৈ যাব পাৰে নহয় জানো নৱম তাৰপাছত তুমি আকৌ কলিকতালৈ গ'লা আন এজন বিশিষ্ট গুৰুৰ সান্নিধ্য লাভ কৰিলা সেই জীৱনটো কেনেকুৱা আছিল তেখেতৰ পৰা তুমি নতুনত্ব কি কি শিকিলা তেখেতে মানে মই দামোদৰ বৰা ছাৰে ৰাগ এটা ৰাগ কেনেকৈ গাবলৈ শিকাইছিল যে ছিংগল এটা ৰাগ কেনেকৈ গাব লাগে কিন্তু মোক তেখেত সঞ্জীৱ ৰয় তেখেতে মোক শিকাইছিল যে দুইটা বা তিনিটা ৰাগ একেলগে এটা ৰাগ বনাই কেনেকৈ গায় সেইটো মিশ্ৰ ৰাগ বুলি কয় যে মিশ্ৰ ৰাগ কেনেকৈ গায় দুই তিনিটা ৰাগ আপুনি একেলগে গাব পাৰে চ' সেই বস্তুটো গায়কী কৰিব পাৰিব লাগিব আৰু যেতিয়া আপুনি বিচাৰত কমপ্লিট কৰিব নিপুণ কমপ্লিট কৰিব এজনে বিচাৰত বা নিপুণ কমপ্লিট কৰাৰ পাছতহে সেই পৰ্যায়টো বুজি পায় নহ'লে কনফিউজ হৈ যায় যে মই কোনটো ৰাগ গাই আছোঁ চ' ক্লাছিকেলত কথাটো সেনেকুৱা আৰু মই তেখেতৰ ওচৰত গায়কী মই বেছি বছৰ শিকা নাই মই 2 বছৰ শিকিলোঁ 2 বছৰৰ ক্লাছেছো বহুত কম কাৰণ মানে তেখেতে এটা ক্লাছতে ইমানখিনি নলেজ দিয়ে আৰু সেইখিনি মই আহৰণ কৰিলে মোৰ বহুত দিন লাগি যায় মই গোটেইখিনি একেলগে কালেক্ট কৰি লৈ আনো চ' নিজে ঘৰত ষ্টাডি কৰি টাইম লৈ কেনে কৰিছোঁ চ' সেনেকৈ কৰিছোঁ ৰেগুলাৰ ক্লাছেছ নহয় আমাৰ দামোদৰ বৰা ছাৰক যেনেকৈ মই ধৰক এভৰি ছেটাৰডে ছানডে যেতিয়া মন যায় তেখেতে তেতিয়া ক্লাছত মাতি দিয়ে চ' সুবিধামতে আমি পাইছিলোঁ চ' তেখেতক এনেকৈ পোৱা নাছিলোঁ চ' যিখিনি সময় পালোঁ মই লৈ ল'লোঁ আৰু সেনেকুৱা যিখিনি সময় তেখেতে দিছিলে সেইখিনি মই যিমান পাৰোঁ পূৰা ইউটিলাইজ কৰিছোঁ সেইটো সময়ত আচলতে এই গুৰু এজনে যেতিয়া দিয়ে জ্ঞানখিনি তুমি নিজে কিমানখিনি বিস্তাৰিতভাৱে তুমি গ্ৰহণ কৰা সেইখিনি তুমি নিজে কিমানখিনি বিস্তাৰ কৰিব পাৰা সেইখিনি ছাত্ৰৰ ওপৰত কথা নহয় জানো তেখেতৰ ওচৰত যেতিয়া শিকিছিলা নিশ্চয় বেংগলী গীত তোমাৰ কণ্ঠত বেংগলী গীত এটা আমি শুনিম দৰ্শকসকল আমাৰ এই অনুষ্ঠানটো আগবঢ়াই লৈ যোৱাত ব্যতিক্ৰম মাজটোক সহায় কৰিছে ইণ্ডিয়া টুৰিজিম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট MGI গ্ৰুপ স্পেক্ট্ৰাম মেডিভেঞ্চাৰ ইলুমিছ এস্থেটিক ক্লিনিক আৰু ভৰতৰাজ এষ্ট্ৰ সমাধান এণ্ড ৰিচাৰ্চ চেণ্টাৰ এটাইলৈ
ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এবাৰ আমি নৱমক অনুৰোধ জনাইছোঁ নৱমে এটা বেংগলী গীত বঙালী গীত আমাক গাই শুনাব মই বলিউড বেংগলী বলিউডৰ জগতৰ বলিউডৰ লগত ৰিলেটেড এটা গীত আপোনাৰ বলিউড মুভিটো ব্যৱহাৰ হৈছে সেইটো বেংগলী অৰিজিনেল ভাৰ্জনটো আছেই চ' সেই গীতটো মই গাবলৈ লৈছোঁ জমতে থাকে ওরে যাই দূর বিপাকে মনে জমতে থাকে ওরে যাই দূর বিপাকে চিন্তাতে তো আছে শান্তি নেই এই যন্ত্রণা মন মাঝে রে বলনা কোথায় মন মাঝে রে ফিরে আয় ফিরে আয় ফিরে আয় ফিরে আয় লাগে না ভালো রে আরো জানে কিছুই করা তাকে চান লাগে না ভালো রে আরো ওরে যাই দূর বিপাকে চিন্তাতে তো আর যে শান্তি নেই এই যন্ত্রণায় আৰু এটা কথা তোমাক সুধিম তাৰ আগতে দৰ্শকসকলক কৈ দিম দৰ্শকসকল আমাৰ এই অনুষ্ঠানটো ব্যতিক্ৰমৰ যিখন অফিচিয়েল পেজ আছে ফেচবুকত তাত লাইভ কৰি আছে তাৰ উপৰিও আপোনালোকে ইউটিউবতো চাব পাব ইনষ্টাগ্ৰামতো চাব পাৰিব যদি আপোনালোকে নৱমৰ গীতবিলাক ভাল পাইছে নিশ্চয় ভাল পাব খুব ধুনীয়াকৈ গীতবিলাক আছে আপোনালোকে এই অনুষ্ঠানটো এতিয়া ফেচবুকত আপোনালোকে লাইভ চাই থাকিব পাৰিব ব্যতিক্ৰমৰ যিখন অফিচিয়েল পেজ তাত আৰু আপোনালোকে বিভিন্ন যি কমেণ্ট দিবলৈ আছে আপোনালোকে কমেণ্টটো দিব পাৰিব আপোনালোকৰ উপদেশ বা আপোনালোকৰ বক্তব্যই আমাৰ অনুষ্ঠানটোক আগবঢ়াই লৈ যোৱাত সহায় কৰিব পুনৰবাৰ কওঁ আমাৰ এই অনুষ্ঠানটোক সহায় কৰিছে ব্যতিক্ৰম মাজদুৰ এই যিটো প্ৰচেষ্টা এই প্ৰচেষ্টাক সহায় কৰিছে ইণ্ডিয়া টুৰিজিম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট MJI গ্ৰুপ স্পেক্ট্ৰাম এডভেঞ্চাৰ এণ্ড ইলুমিছ এষ্টেটিক ক্লিনিক আৰু লগতে আছে ভৰতৰাজ এষ্ট্ৰ' সমাধান এণ্ড ৰিচাৰ্চ চেণ্টাৰ নৱম এটা গীত গাই থকা হ'ল বহু বছৰ হ'ল গীত গাই থকা নহয় জানো এটাৰ পাছত আনটো গীত তুমি গাই আছা পৰিৱেশন কৰি আছা এগৰাকী সংগীত শিল্পী হিচাপে অসমত সফলভাৱে মানসিকভাৱে সফল আৰ্থিকভাৱে সফল সকলো ফালৰ পৰা সফলভাৱে জীয়াই থকাৰ এটা বাতাবৰণ অসমত এতিয়া আছেনে তাতে দুটা কথা আহে অকল মোৰ পইণ্ট অফ ভিউ এইটো বেলেগৰ ক্ষেত্ৰত বেলেগো হ'ব পাৰে মোৰ ক্ষেত্ৰত হৈছে যে যদি ৰাইজে যেনেকুৱা গীত বিচাৰিছে মই যদি সেইটো মই নিজৰ ষ্টাইলটো এৰি যদি মই পাৰফৰ্ম কৰিবলৈ লওঁ তেতিয়া সকলো সংগীত কৰি থকা মানুহ জীয়াই থাকিব পাৰিব তাতে একো ডাউট নাই এতিয়া কথাটো হ'ল মানে যদি মই এতিয়া গাওঁ ধৰক মই এটা ৱেষ্টাৰ্ণ ছিংগাৰ এতিয়া আমাৰ অসমত পপুলাৰ হৈ আছে ফোকটো নিজৰ জেগাত এটা কমপ্লিটলি ডিফাৰেণ্ট জনাৰ
এতিয়া ৱেষ্টাৰ্ণ গাই থকা মানুহজনক যদি আপুনি পপুলাৰ কৰিবৰ কাৰণে ফ'ক যদি পাৰফৰ্ম কৰিবলৈ দিয়ে তেখেতক মানুহে আজি এতিয়া পৰিস্থিতিটো এনেকুৱা হৈছে আপুনি কিমান ভাল গাইছে কিমান বেয়া গাইছে সেইটোত মানুহে প্ৰশ্ন নকৰা হ'ল এতিয়া কথাটো এনেকুৱা হৈছে যে ছিংগাৰজনে বহুত ভাল গাইছে বা ছিংগাৰজনে বহুত বেয়া গাইছে কিন্তু আজিকালি ইম্পৰ্টেঞ্চ দিয়া হ'ল মিউজিকটো কেনেকুৱা ট্ৰেকটো কেনেকুৱা মানে শুনি এনজয় কৰিছেনে আগতে মানে ভোকেলছটো বেছি ইম্পৰ্টেণ্ট আছিল মিউজিকতকৈ আপুনি চাব আজিৰ গান এটা আৰু আগৰ গান এটা দুটাই কম্পেয়াৰ কৰি চালে আগৰ মিউজিকটো সৰু সৰুকৈ বাজি থাকে আৰু ভোকেলছটো ডাঙৰকৈ ওলায় কাৰণ মানুহে গানটো বেছি শুনি ভাল পাইছে আজিকালি মিউজিকটো ইমান লাভ হৈ গ'ল তাতে ভোকেলছৰ যিটো পাৱাৰ যিখিনি হ'ব লাগে সেইখিনি সেইটো নাই সেইটো কমি গৈছে চ' ভোকেলছৰ লাহে লাহে ইম্পৰ্টেঞ্চ কমি আহিছে কিন্তু আশা ৰাখিছোঁ মোৰ নিজৰ এটা হোপ আশা ৰাখিছোঁ যে কামিং ডেইজত বা কামিং যিখিনি সময় আছে সেই সময়ৰ ভিতৰত সেই আগৰ দিনবোৰ আকৌ আমি ঘূৰাই পাম কাৰণ এতিয়া আকৌ সেই পুৰণি গীতবোৰ আকৌ নতুনকৈ বনায় আকৌ মানুহে চব পপুলাৰ ছিংগাৰ্ছবোৰে গাবলৈ লৈছে পুৰণা গীতখিনিকে গাই আছে নতুন সেনেকুৱা ধৰক নতুন সুৰ নতুন কথা আমি প্ৰায় কমেই পাই আছোঁ আছে একদম কম নেগলিজিবল চ' মই সেইটোৱে আশা ৰাখিছোঁ যে কামিং ডেজত যাতে আমি ভাল এটা মিউজিক ক্ষেত্ৰত সংগীতৰ ক্ষেত্ৰত সকলো সংগীতে যাতে নিজৰ প্ৰতিভাৰে আগবাঢ়ি যাব পাৰে হয় তুমি কথাখিনি কওঁতে মোৰো মনলৈ আহিছে কিছুমান কথা আমি দেখা পাইছিলোঁ খগেন মহন্তদেৱ তেখেতে কেইটামান সীমিত বাদ্যযন্ত্ৰৰে তেখেতে অনুষ্ঠান পৰিৱেশন কৰিছিল কি উদাত্ত কণ্ঠৰে তেখেতে গাইছে কাউৰী সেই গীতটো নাই অদ্বিতীয় গীত এটা অসমীয়া সংগীতৰ ক্ষেত্ৰখন এটা অদ্বিতীয় গীত সেই সুধাকণ্ঠৰ কথাটো মানে তুলনাই নহয় সুধাকণ্ঠ আচলতে সংগীত সূৰ্যক আমি যিকোনো কথাৰ মাজলৈ আমি সংগীতৰ সূৰ্যক আমি যিকোনো কথাৰ মাজলৈ আনো সুধাকণ্ঠ এক উচ্চ আসনত তেখেত বিৰাজমান তাৰ বাহিৰেও জয়ন্ত হাজৰিকাদেৱৰ গীতৰ যদিও মই তেখেতৰ গীতৰ অনুষ্ঠান উপভোগ কৰিবলৈ আমি নাপালোঁ তথাপিও এতিয়া কিবা কিবি কথাত ছ'চিয়েল মিডিয়াত কেতিয়াবা তেওঁ গানৰ ক্লিপিংছ যেতিয়া দেখা পাওঁ তেখেতৰ সেই হাৰমনিয়ামখনত কিবা আঙুলিৰ যাদু আছিলে গীটাৰ এখন আছিল তাবলা আছিল তাৰ মাজেৰে তেখেতসকলৰ কণ্ঠৰ প্ৰতিটো গীত দৰ্শকে উপভোগ কৰিছিল ঋদীপ দত্তৰ কথাই কওক তাৰপিছত আপোনাৰ মই এই মুহূৰ্তত মোৰ নামবিলাক মনলৈ অহা নাই কিন্তু সেই স্বনামধন্য শিল্পীসকল তেখেতসকলে কণ্ঠৰ যাদু নিগৰাইছিল সেই কণ্ঠৰ যাদু নিগৰাইছিল আৰু ডাঙৰ কথা আছে সেই সময়ত গীতি সাহিত্য এটা সাংঘাতিক প্ৰভাৱ আছিল এজন নতুন প্ৰজন্মৰ এজন খুব জনপ্ৰিয় গায়ক হিচাপে মই তোমাক সুধিব বিচাৰিছোঁ তুমি এটা গীত যেতিয়া গোৱা গীতি সাহিত্যৰ ক্ষেত্ৰখনত তুমি কেনেধৰণে গুৰুত্ব প্ৰদান কৰা মোৰ নিজৰ ক্ষেত্ৰত মানে মই কথাটোকে বেছি ধৰক গানটোৰ যিটো সুৰ থাকে সেই সুৰটোৰ যদি শব্দখিনিৰ লগত যদি মিল থাকে তেতিয়া মই সেই গীতটো মোৰ পচন্দ হয় কাৰণ অকল কথাখিনিয়ে যদি ধৰক শুনি ভাল লাগিছে তাতে যদি সুৰটো যেনেকুৱা হ'ব লাগে সেইটো যদি মানে ধৰক ছাপৰ্টটো নাপায় সেই কথাখিনিৰ লগত সুৰৰ তেতিয়া সেই গানটো ফুটি নুঠে মই এতিয়া ডক্টৰ ভূপেন হাজৰিকাদেৱ তেখেতক মানে তেখেত অকল এজন সংগীত গায়ক বা লেখক বা কবি নহয় তেখেতৰ পাৰ্চনেলিটিটো তেখেতৰ ৰাইটিংছত ওলাই আহি পৰিছিল যে গানবোৰ কেনেকৈ লিখিছে গানখিনি পঢ়াৰ লগালগ গম পায় যে তেখেতে যিটো সুৰ দিছে তাতকৈ আৰু বেটাৰ হ'ব নোৱাৰে তেখেতে ভাবি লৈছে যে এইটো মানে টপ মষ্ট লেভেল হ'ব চ' এইখিনি কথাত এইটোৱে সুৰ হ'ব সেই বস্তুটো আজিকালি নোহোৱা হ'ল কিন্তু মোৰ ক্ষেত্ৰত মই কথা আৰু সুৰ দুটাই সমানেই চাওঁ যে এটা গানত কথাখিনি যে বহুত বেছি ইম্পৰ্টেণ্ট বা সুৰটো বেছি ইম্পৰ্টেণ্ট তেনেকুৱা নহয় মই কথা সুৰ মই দুটাই সমান চকুৰে চাওঁ যে কথাখিনি যিমান এটা গানত কাৰণে যিমান ইম্পৰ্টেণ্ট জৰুৰী সুৰখিনিও ইমানেই জৰুৰী আচলতে সমান চকুৰে চাওঁ হিন্দী চুফি কেনেকৈ শুনিব বিচাৰিব চুফি কেইবাটাও শুনিলোঁ মই জানো চুফি তুমি খুব ধুনীয়া কোৱা চুফি শুনি থাকিব মন যায় তাৰ বাহিৰে চুফিৰ পৰা অকণমান ওলাই আহা অ'কে ৱেষ্টাৰ্ণ এটা শুনিম এই গীতটো জেছন ব্ৰাছ চ' তেখেতে হ'ল অৰিজিনেলি ব্ৰাজিলৰ চ' তেখেতে এই গীতটিৰ কাৰণে অস্কাৰ এৱাৰ্ড পাইছিলে চ' মই এই গীতটো অকণমান কাণ্ট্ৰি মিউজিকৰ নিচিনা হয় শুনিব বিচাৰিম Well, you down, me in the bed, I felt it. I try to be yours, but tears are hot that I melted. I fell right through the cracks, and now I'm trying to get back. Before the cool don't run up, I'll be
be giving it my best. Nothing's gonna stop it but divine intervention. I reckon this will be my turn to win some more. But I learned some, but I won't hesitate no more, no more. This is our fate. I'm yours, on needs you. Lucky I tried. This yours, this is our way. I'm yours. Yeah, yeah, yeah. But open up your mind and see like me. Open up your wings so tame your brain. Look into your heart and you'll find love, love. Listen to the music of the moment people dance and sing. We're this one big family. We need to die for single right to be love, 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 love. Well, I've been spending way too long checking my tongue in the mirror, bending over backwards just to try to see it clearer. But my wit will go the glass, so I drew no face and a lie. But guess what I'm saying is you're in a better reason to reach yourself a vanity and just go with the seasons. See what it ain't to do. I have a name, it's so I virtue, but I won't hesitate no more, no more. This is our way. I'm yours. খুব ভাল লাগিল মই এতিয়া এটা কথা তোমাৰ পৰা জানিব বিচাৰিছোঁ তুমি ৱেষ্টাৰ্ণ সংগীত খুব পাশ্চাত্য সংগীত খুব ধুনীয়াকৈ কোৱা তাৰ উপৰি চুফি মিউজিকত তোমাৰ বিৰাট দখল আছে যিকোনো এটা গীত যেতিয়া গাবলৈ চেষ্টা কৰা যায় গীতটো উঠাবলৈ তোমালোকে উঠোৱা বুলি কয় গীতটো উঠাবলৈ যেতিয়া চেষ্টা কৰা যায় কিছুমান বিশেষ কথাত গুৰুত্ব দিয়া হয় কিন্তু এগৰাকী শ্ৰোতা দৰ্শকে এই কথাষাৰ মন কৰে গীতটো তুমি কিমান তাল মানত গাইছা কিমান দূৰ গীতটোৰ যিখিনি শব্দ উচ্চাৰণ গীতটোত যিখিনি শব্দ আছে উচ্চাৰণ তুমি কিমান নিখুঁতভাৱে কৰিছা এতিয়া চুফি মিউজিকৰ ক্ষেত্ৰত প্ৰত্যেকটো শব্দ উচ্চাৰণ নিখুঁত হ'ব লাগিব আৰু আমি খাৰখোৱা অসমীয়াই সেই প্ৰত্যেকটো উচ্চাৰণ ইমান নিখুঁতভাৱে কৰাটো খুব জটিল তুমি কেনেধৰণৰ উচ্চাৰণবিলাক নিখুঁত কৰিবলৈ চেষ্টা কৰা তাতে সেনেকুৱা একো নাই মই উৰ্দু ট্ৰেইনিঙো লোৱা নাই যাতে মোৰ হিন্দীৰ প্ৰনাউন্সিয়েশ্যন ভাল হওক কিন্তু মই যিবোৰ গান শুনো বা যিখিনি মই গাই আছোঁ আজি সেইখিনি মই বহুত শুনো মই গানটা পটককৈ ধৰক মানুহৰ ওচৰত বা মোৰ দেউতাৰৰ ওচৰত মই পটককৈ গাবলৈ নোখোজোঁ যিমান পাৰোঁ গানটো শুনি লওঁ চ' নিজৰ ওপৰত কনফিডেঞ্চ যেতিয়া আহে মই তেতিয়াহে পাৰফৰ্ম কৰোঁ কাৰণ গানৰ সুৰ পিছত আহে কিন্তু উচ্চাৰণটো প্ৰথমত সেই প্ৰনাউন্সিয়েশ্যনছখিনি মই একজেক্টলি যেনেকৈ গাইছে আৰু অৰিজিনেল ভাৰ্জনটো সদায় শুনো নতুনকৈ ধৰক যিখিনি ৰিপ্ৰাইজ বা আনপ্লাগ ফৰ্ম আজিকালি বহুত ওলায় এটা গীতৰে বহুতকেইটা ভাৰ্জনছ ওলায় কিন্তু মই অৰিজিনেল ভাৰ্জনটো শুনো অৰিজিনেল ছিংগাৰে কেনেকৈ উচ্চাৰণখিনি লৈছে সেইটো হিচাপে মই উচ্চাৰণখিনি কৰিব চেষ্টা কৰোঁ আৰু তাতে কিবা ভুল থাকিলে মোৰ গুৰুজনা যাৰ ওচৰত মই পাৰফৰ্ম কৰোঁ তেখেতসকলে মোক দেখাই দিয়ে আৰু সেই হিচাপে মই পাৰফৰ্ম কৰি আহিছোঁ আৰু ৱেষ্টাৰ্ণ মিউজিকৰ ক্ষেত্ৰতো একেই কথা হয় হয় ৱেষ্টাৰ্ণ একচুৱেলি কি হয় স্পানল আৰু স্পেনিছ লেটিন এই তিনিটা লেংগুৱেজ যদি আপুনি গান গাবলৈ আৰম্ভ কৰে তেতিয়া ইংলিছটো বহুত সহজ হৈ পৰে চ' মই লেটিন আৰু স্পেনিছ এই দুটা লেংগুৱেজত মই গান কিছুমান শিকি থৈছোঁ কাৰণ তাৰে উচ্চাৰণ কিছুমান ইমান টান সেইখিনি মই পাৰফৰ্ম কৰোঁতে প্ৰথমতে বহুত অসুবিধা হৈছিল চ' গাবলৈ চেষ্টা কৰোঁতে যেতিয়া পৰা হ'লোঁ চ' আমাৰ মোবাইলত ডিকশ্যনেৰিজ থাকে য'ত লেংগুৱেজ কনভাৰ্ট কৰিব পাৰি ইংলিছটোত যদি আপুনি কৈ দিয়ে তেতিয়া স্পেনিছটোত তাতে কি হ'ব ইংলিছত ছেইম ৱৰ্ডটো চ' সেনেকৈ মই ৱৰ্ডবিলাক কেটচ কৰি মই ইংলিছটো ক্লিয়াৰ কৰিছোঁ আগতে মই ইংলিছ ইমান ভালকৈ গাব পৰা নাছিলোঁ তাতে উচ্চাৰণৰ ক্ষেত্ৰত হওক বা প্ৰনাউন্সিয়েশ্যন হওক বা একচেণ্ট হওক চ' এই তিনিটা ক্ষেত্ৰত মই আগতে বহুত মাইনাছ আছিল এতিয়া লাহে লাহে ইম্প্ৰুভ কৰি আহিছোঁ তাৰমানে সেইটোৱেতো কথা নবম মই সেইটো কথাই জানিব বিচাৰিলোঁ এটা গীত গালেই নহ'ব এই গীতটো চৰ্চা কৰিব লাগিব গীতটো পুংখানুপুংখভাৱে বিশ্লেষণ কৰিব পাৰিব লাগিব আৰু এটা গীত
এবাৰ দুবাৰ নহয় বহুবাৰ শতবাৰ শুনিব লাগিব শুনি গানটো প্ৰত্যেকটো কলি প্ৰত্যেকটো শব্দ উপলব্ধি কৰি উচ্চাৰণত চেষ্টা কৰিব লাগিব তেতিয়া গানটো শুদ্ধ ওপৰত গাব পাৰি সেইটো খুব গুৰুত্বপূৰ্ণ কথা আৰু তেনেকৈ চেষ্টা কৰিলেহে আচলতে গান এটা পাৰা যায় নহয় জানো এতিয়া আমি ভাবোঁ উত্তৰ ভাৰতৰ এজন সংগীত শিল্পীয়ে দাক্ষিণাত্যৰ এটা গীত ইমান সুন্দৰকৈ কেনেকৈ গাব পাৰে বা দাক্ষিণাত্যৰ এগৰাকী শিল্পীয়ে উত্তৰ ভাৰতীয় বা ভাৰতবৰ্ষৰ কোনোবা এটা মুলুকৰ এটা লোকসংগীত কেনেকৈ গাব পাৰে এতিয়া আমি দেখা পাওঁ মুম্বাই যিসকল অতি প্ৰতিষ্ঠিত সংগীতৰ শিল্পী তেওঁলোকে অসমৰ এটা গীত অসমীয়া এটা গীত ইমান সুন্দৰকৈ গায় তেতিয়া মই ভাবোঁ তেওঁলোকেতো কাৰণ শিল্পীসকল অতি অনুভৱী সংগীত শিল্পীসকল তেওঁলোকে যেতিয়া গীতটো গায় অতি অনুভৱেৰে গায় অনুভৱেৰে গীতটো গাওঁতে গীতটো খুব মানে অতি মনোগ্ৰাহী হয় মই তেতিয়া ভাবোঁ যে বাহিৰৰ শিল্পী এগৰাকী তেওঁ গীতটো বুজি পোৱা নাই অনুভৱ কৰিব পৰা নাই কেনেকৈ ইমান ধুনীয়াকৈ গায় আচলতে তেওঁলোকে পুংখানুপুংখৰূপে গীতটো বিশ্লেষণ কৰিলে নহয় এতিয়া যদি মই তোমাক এটা অসমীয়া গীত গাবলৈ পাওঁ তুমি কাৰ গীত গাবা মই পুৰণি গীতৰ ভিতৰতে বাছি ল'ব কৈছোঁ জয়ন্ত হাজৰিকাদেৱৰ গীততে কাবেরীর পারে পারে গঙ্গার তীরে তীরে জীবনের পথে পথে বরখা হরদতে যাত্রা বিসরারে উল হাহাকার লকডাউন চলি আছে বহুদিনেই হ'ল প্ৰায় দুমাহেই হৈ গ'ল মাৰ্চৰ পৰা এপ্ৰিল মে এই লকডাউনৰ সময়খিনি তুমি কেনেধৰণে অতিবাহিত কৰিলা সংগীতৰ লগতে আছোঁ ক'বলৈ গ'লে চাগে মই ৰাতিপুৱা হওক দিনৰ সময়ত হওক সন্ধিয়া হওক সংগীতৰ মাজতে আছোঁ আৰু যিখিনি সময় মোৰ ফেমিলিক মই দিব পৰা নাছিলোঁ লকডাউনৰ আগৰ দিনৰ কথা কৈছোঁ যেতিয়া কামত ব্যস্ত হৈ থাকোঁ যিখিনি কাম দিনৰ হওক সন্ধিয়া হওক ৰাতি হওক কামৰ বাবে ঘৰত সময় দিব পৰা নাছিলোঁ সকলোকে এতিয়া সকলোকে সময় দিব পাৰিছোঁ আৰু লকডাউন হোৱাৰ কাৰণে মই বেয়াও পোৱা নাই সেইটো হিচাপত মই ঘৰত থাকি নিজৰ মা দেউতা সকলোকে মই সময় দিব পাৰিছোঁ আৰু মাহঁতে এতিয়া যিখিনি অকলে কৰিব লগা হৈছিল এতিয়া মই আগতে যিখিনি কৰিছিলোঁ এতিয়া তাতকৈ অকণমান বেছি কৰিব পাৰিছোঁ আৰু মই সংগীতটো কৰিয়ে আছোঁ আৰু মই মাহঁতক সহায় কৰিব পাৰি এতিয়া খুব ভাল লাগিছে কাৰণ মাহঁতৰ বহুত কমপ্লেইনছ আছিল মোক লৈ কিনে যে সময় দিব নোৱাৰোঁ চ' গতিকে এতিয়া মই যিখিনি পাৰিছোঁ কৰি আছোঁ আৰু মাহঁত খুব সুখী এতিয়া
আৰু প্ৰত্যেকৰে পৰিকল্পনা থাকে নহয় হয়। নিজৰ জীৱনটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত লকডাউন খুলিব সকলো ভাল হ'ব সেয়ে আমি আশাবাদী তাৰপিছত জীৱনটো নতুন কি কি পৰিকল্পনা আছে মোৰ সংগীতৰ লগত মোৰ বিজনেছ লাইনত আগবাঢ়িবৰ কাৰণে খুব মন আছে আৰু তাৰ কাৰণে অকণমান সময় লৈছোঁ অকণমান সময় লাগিব আৰু মই মানে যিকোনো ধৰক MNC প্ৰডাক্টছৰ মই ডিষ্ট্ৰিবিউটৰ হিচাপে মানে কিছুমান মোৰ প্লেনিং আছে যে মই এনেকৈ কৰিম কিছুমান আছে আৰু প্লেনিং আৰু সংগীতৰ লগত মোৰ ভৱিষ্যতত এখন ইনষ্টিটিউশ্যন খুলিব আছে মিউজিকৰ লগত ৰিলেটেড য'ত চব মিউজিক ইনষ্ট্ৰুমেণ্টছ থাকিব চব মিউজিক ইনষ্ট্ৰুমেণ্টছ থাকিব আৰু সকলো বিষয়ত যোনে যেনেকুৱা ধৰণৰ সংগীত বিচাৰিব পাৰে সকলো বিষয়ত এগৰাকী টিচাৰ থাকিবই চ' মানুহে যাতে সেই ইনষ্টিটিউশ্যনত আহি কেনে চবখিনি পাই যায় একেটা সংগীতৰ কাৰণে বেলেগ বেলেগ জেগাত আগত আজিকালি মানুহে বহুতেই শিকায় যে বৰগীত য'ত শিকাইছে তাত লোকগীত শিকোৱা মানুহ নাই লোকগীত যোনে শিকাইছে এজন মানুহে শিকাব নোৱাৰেও কিন্তু এঠাইত যদি গোটেইখিনি পাই যায় তেতিয়া মানুহে পুৰণিখিনিও শিকিলে আকৌ নতুন আধুনিকখিনিও শিকিলে চ' মই এনেকুৱা এটা ভৱিষ্যত এটা কল্পনা এটা আছে সময় লাগিলেও মই কৰিম বুলি ঠানিছোঁ আৰু খুব সুন্দৰ কথা এটা নতুন প্ৰজন্মৰ কাৰণে এটা সংগীতৰ আলয় হয়নে সংগীতৰ এখন আলয় স্থাপন কৰা এটি ঘৰ স্থাপন কৰাটো খুব গুৰুত্বপূৰ্ণ কথা মই আৰু এটা কথা মোৰ তোমাৰ নতুন প্ৰজন্মৰ শিল্পীসকলক লগ পালে সুধিব মন যায় তুমি খুব ধুনীয়া সংগীতৰ বেকগ্ৰাউণ্ড এটাৰ পৰা আহিছা শাস্ত্ৰীয় সংগীতৰ কথা জানা তোমাৰ পিতৃ এজন লোকসংগীতৰ এজন শিল্পী তেখেতে জানে লোকসংগীতবিলাক নিভাজকৈ কেনেকৈ উপস্থাপন কৰিব লাগে সেই বিষয়ে নিশ্চয় তোমাক সদায় কৈ থাকে এতিয়া যে আমাৰ আমাৰ গোৱালপুৰীয়া লোকগীত হওক কামৰূপী লোকগীত হওক বা উজনিৰ লোকসংগীতসমূহ হওক সেইবিলাক ফিউজন কৰি ৰাইজৰ মাজলৈ আগবঢ়াই দিছে জনপ্ৰিয়তা লাভ কৰিবৰ বাবে হয়তো এই সম্পৰ্কত তোমাৰ মতামত কি কথাটো হ'ল ফিউজন এতিয়া বৰ্তমান যিবোৰ ফিউজন বুলি ওলাই আছে একচুৱেলি ফিউজনটো নেগেটিভ বস্তু নহয় ফিউজনটো ভাল বস্তু হয় এতিয়া ধৰক ফ'কৰ লগত ফ'ক যদি ফিউজন কৰিছে তেতিয়াহ'লে সেইটো ফিউজনটো মানুহে বেয়া পাব নালাগে মোৰ হিচাপত কাৰণ ধৰক এতিয়া লোকগীত কামৰূপীয়া লোকগীত আৰু গোৱালপৰীয়া লোকগীত দুটা লোকগীতৰ সুৰ কথাৰ উচ্চাৰণ গোটেইখিনি বেলেগ কিন্তু সেই দুটা আপুনি ফিউজন কৰিব পাৰে কিন্তু আপুনি লোকগীতৰ লগত বৰগীতটো আপুনি কেতিয়াও ফিউজন কৰিব নোৱাৰে চ' মোৰ কথা হ'ল যে ফিউজনটো হ'ল যে একে শ্ৰেণীতে থকা দুটা ভাগৰ সংগীত আপুনি যদি একেলগে কৰিব বিচাৰে তেতিয়া কৰিব পাৰে সেইটো ফিউজন হয় মানুহৰ একচুৱেলি ফিউজনৰ প্ৰতি কনচেপ্টটো বেলেগ হৈ গ'ল ফিউজন আৰু মেডলি এই দুটা কমপ্লিটলি বেলেগ মানুহে বহুতে এতিয়া মেডলিটো ফিউজন বুলি ধৰি লৈছে যে বেলেগ বেলেগ গীত আমি মিক্স কৰি কিনে যদি এটা গীত বনাই দিওঁ সেইটো ফিউজন হৈ যায় সেইটো একচুৱেলি ফিউজন নহয় সেইটো মেডলি হয় বেলেগ বেলেগ গীত আমি একেলগে গাইছোঁ মানে কিছুমান শ্ৰোতা আছে যে এটা গীত পুৰা শুনিবলৈ ভাল নাপায় অকণমান শুনাৰ পাছত আকৌ গানটো চেঞ্জ কৰি দিয়ে আকৌ অকণমান শুনাৰ পাছত আকৌ গানটো চেঞ্জ কৰি দিয়ে চ' সেইটো কাৰণে এতিয়া মেডলি ওলাইছে কিন্তু মেডলি আৰু ফিউজনটো কমপ্লিটলি বেলেগ বস্তু এইটো এতিয়াও বহুত মানুহৰ মনত এটা ভুল ধাৰণা হৈ আছে যে মেডলিটোৱে ফিউজনটোৱে মেডলি ফিউজনটো কমপ্লিটলি বেলেগ কনচেপ্ট কিন্তু ফিউজনটো মোৰ মতে ফিউজনটো নেগেটিভ নহয় ফিউজনটো ভাল কিন্তু ফিউজন কৰিবলৈ যাওঁতে মানুহ কনফিউজ হ'ব নালাগে কাৰণ আৰু এতিয়া ধৰা আমাৰ যিবিলাক চিৰসেউজ গীত আছে সেই গীতবিলাক এটা নিজৰ স্থিতি আছে সেই গীতবিলাকৰ স্থিতিটো তাতে অটুট ৰখাটো ভাল নেকি আজি তুমি গাইছা সেই গীতবিলাক আৰু পিছৰ প্ৰজন্মবিলাকে যদি তুমি গোৱা সেই তোমাৰ এই শিল্পীসকলে গোৱা ফিউজনবিলাক শুনি গীতটোৰ নিজস্ব স্থিতি কি আছে সিহঁতে যদি গম নাপায় তেতিয়া আল্টিমেটলি কিন্তু কথাটো হিতে বিপৰীতে দিশ ল'ব হয় এতিয়া মই আৰু এটা গীত শুনিব বিচাৰিছোঁ যিটো গীত হয়তো তোমাক তোমাৰ দেউতাই শিকাইছিল যিটো গীত তোমাৰ দেউতাই গুণগুণাই ভাল পায় যিটো গীত দেউতাই গুণগুণাই কাৰণে তুমি গুণগুণাই ভাল পোৱা এনেকুৱা নিশ্চয় গীত আছে হয় মোৰ সৰুতে শিকোৱা গীত দেউতাই কিন্তু এই গীতটি মোৰ গোটেইখিনি মনত নাই মোৰ অকণমান মনত আছে মই গাই দিছোঁ দেউতাই শিকোৱা গীত মই তেতিয়া বহুত সৰু হাৰ্ডলি ক্লাছ 1 মান আছিলে চাগে বহুত সহজ সৰল ভাষাৰ গীত হয় ভাল লাগে মোৰ এই গান শুনি ভাল লাগে মোৰ এই ঘৰ শুনি ভাল লাগে মোৰ এই গান শুনি ভাল লাগে মোৰ এই ঘৰ শুনি আৰু ভাল লাগে মোৰ দেউতা মৰমৰ মা হাঁহি
ৰাজনীতি অকলশৰীয়া নহয় কাৰণ তোমালোকৰ মনত বিভিন্ন ধৰণৰ পৰিকল্পনাবিলাক আহি থাকে বিভিন্ন ধৰণৰ চিন্তাবিলাক আহি থাকে সদায় নিতে নতুন কিবা এটা কৰিবলৈ বিচাৰি থাকা আমাৰ অনুষ্ঠান শেষ কৰিব সময় হ'ল এতিয়া মই তোমাক এটা অনুৰোধ কৰিব বিচাৰিছোঁ ধৰি ললোঁ সকলোখিনি ঠিকে থাকে আছে তোমাক হাতত গিটাৰ এখন লৈ এটি মুক্ত মনেৰে তোমাক তোমাৰ ভাল লগা ঠাই এখনলৈ আমি তোমাক পঠিয়াই দিলোঁ কৰোণা চৰোণা একো নাই পৃথিৱীত নৰ্মেল লাইফ এটা আমি 2019ৰ আজিৰ সময়টোত আমি যেনেধৰণে মুক্তভাৱে বিচৰণ কৰিব পাৰিছিলোঁ তেনেধৰণে ধৰি লওঁ আমি বিচৰণ কৰি আছোঁ তেতিয়াহ'লে এতিয়া তুমি গৈ আছা মুক্ত মনেৰে হাতত গিটাৰখন লৈ কোনোবা এখন ঠাইলৈ তুমি কোনখন ঠাইলৈ যাব বিচাৰিবা কেনেকৈ যাব বিচাৰিবা আৰু গৈ থাকোঁতে তুমি কোনটো গীত গুণগুণাবা মইতো একচুৱেলি আপুনি যিটো প্ৰশ্ন কৰিছে সেইটো প্ৰশ্ন মোৰ মাইণ্ডত কেতিয়াবা আছে পূৰা হোৱা নাই মই ভাবি থৈছোঁ মই হিমাচলত গৈ নিজে জাৰ্ণি কৰি জাষ্ট যিকোনো ভেহিকেল ব্যৱহাৰ কৰি কিনে নিজৰ সহায়ত মই যদি আগবাঢ়ি গৈ কিনে মই যাব পাৰোঁ আৰু যদি সম্ভৱ হয় মই হিমাচল প্ৰদেশত যাবলৈ মোৰ খুব মন আছে মানালীত চ' একচুৱেলি মোৰ তাতে ৰিচাইড কৰিব বহুত মন তাতে থাকিবও মন আছে মই ভাবিছোঁ যে যদি পাৰোঁ কেতিয়াবা ভৱিষ্যতত যদি ভগৱানে যদি বিচাৰিছে ভাবি থৈছে মই নিজে চেষ্টা কৰিম তালৈ গ'ম আৰু তাতে গৈ থাকোঁতে আপুনি যদি সুধিছে কোনটো গীত মই শুনিম মোৰ এটা বহুত ফেভৰেট গীত আছে বড়ে আচ্ছে লগতে हैं so I'll sing for you মোৰ অতি প্ৰিয় গীত बड़े अच्छे लगते हैं बड़े अच्छे लगते हैं ये धरती ये नदियाँ ये रहना और तुम बड़े अच्छे लगते हैं ये धरती ये नदियाँ ये रहना और तुम मगर सच्चे लगते हैं ये धरती ये नदियाँ ये रहना और तुम हम तुम कितने पास कितने कल सुबह जाओगे हम तुम कितने पास कितने कल सुबह जाओगे मेरे साथ भी तो तुम याद बहुत आओगे बड़े अच्छे लगते हैं ये धरती ये नदियाँ ये रहना और খুব ভাল লাগিল নৱম খুব ভাল লাগিল এই গীতটো খুবেই ভাল লাগে আচলতে গীতটো সকলোৱে ভাল পায় নেকি মোৰ তেনেকুৱা লাগিল নৱম আমি আশা ৰাখিছোঁ তোমাৰ সপোন সফল হ'ব আৰু ইমান ধুনীয়া এটা পদ্ধতিগতভাৱে নিৰ্দিষ্ট এটা গতিত তুমি তোমাৰ সাংগীতিক যাত্ৰাটো আগবঢ়াই লৈ গৈছা আৰু ইমান ধুনীয়াকৈ পৰিৱেশন কৰা খুব সুন্দৰ এটা ভৱিষ্যত তোমাৰ আছে আৰু খুব ধুনীয়াকৈ সুন্দৰ ভৱিষ্যতলৈ তুমি বিচৰা ধৰণে তুমি ভালকৈ আগবাঢ়ি যাবা আমাক শুভকামনা জনালোঁ দৰ্শকসকল আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিবৰ খুজিছোঁ নৱম কল্যাণ আজি আমাৰ শিল্পী আছিল তেখেত শাস্ত্ৰীয় সংগীতৰ এগৰাকী শিল্পী তেখেতৰ পিতৃ এগৰাকী লোকসংগীতৰ শিল্পী ঘৰখনতে তেওঁৰ সংগীতৰ প্ৰথম পাঠশালা আৰম্ভ হৈছিল পিতৃ মাতৃ দুয়োজনে যিহেতু গীতৰ চৰ্চা কৰি আছে নৱমে খুব গুৰুত্বপূৰ্ণ এটা কথা ক'লে যেতিয়া পৃথিৱীখন শান্ত হ'ব কৰোণা ভাইৰাছ নামৰ অদৃশ্য এই
শক্তিটো অপশক্তিটো আমাৰ মাজৰ পৰা আঁতৰি যাব তেতিয়া আমি সকলোৱে কিন্তু এখন মুক্ত পৃথিৱীলৈ ধাৱমান হ'ব বিচাৰিম কাৰণ আমি সকলো এতিয়া ভয় শংকা আশংকাৰ মাজত দিন কটাইছোঁ গতিকে নৱমে বিচৰাৰ দৰে আমিও বিচাৰিছোঁ আমি সকলো এদিন এই কৰোনা ভাইৰাছ নামৰ এই অপশক্তিটোৰ পৰা আমি আঁতৰ হ'ম আমি মুক্ত মনেৰে মুক্ত আকাশৰ তলত এখন মুকলি পৃথিৱীলৈ আমি সকলো ধাৱমান হ'ম আৰু তেতিয়া এওঁলোকে একোজন শিল্পী এওঁলোকে গীত গায় আমি কিন্তু আমাৰ ভাল লগা শিল্পীজনৰ ভাল লগা গীতটো শুনি আমিও অকণমান এখন মুকলি পৃথিৱীলৈ আগবাঢ়িম তেতিয়াহ'লে আমি সকলোৱে মাৰ বান্ধি থিয় হওঁ আমি সামাজিক দূৰত্ব বজাই ৰাখোঁ আমি নিজকে নিৰাপদ কৰি ৰাখোঁ চৰকাৰী নীতি নিৰ্দেশনা মানি থাকোঁ আৰু সকলো ভালে কুশলে থকাৰ পাছত দিনবিলাক ভাল হোৱাৰ পাছত আমিও এখন মুক্ত পৃথিৱীলৈ ধাৱমান হ'ম আমাৰ অনুষ্ঠানটো সামৰণি মাৰিছোঁ আৰু এষাৰ কথা কৈ থওঁ আমাৰ এই অনুষ্ঠানটো ব্যতিক্ৰমৰ যিটো অফিচিয়েল পেজ আছে তাত আপোনালোকে ফেচবুকত লাইভ পাব ইনষ্টাগ্ৰামত পাব ইউটিউবতো পাব গতিকে আমাৰ অনুষ্ঠান উপভোগ কৰি থাকিব বিদায় মাগিছোঁ ধন্যবাদ Welcome to Spectrum Ventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops both in India and outside in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016, Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017 and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.